আজি এখন গাড়ী আহিছে, ছুইফট ডিজায়াৰ হয়, 2012-13 মডেল। এইখন গাড়ী কি হয় মানে আপোনাৰ মিক্স মাৰি আছে, কিন্তু প্লাগ শ্লাগ গোটেই নতুন লগাই আছে, কিন্তু মিক্স মাৰিছে। কি কাৰণে মিক্স মাৰি আছে তাকে এতিয়া মই স্কেন কৰি চাম, ইয়াৰ পিছত আপোনালোকক দেখুৱাইছোঁ কিহৰ কাৰণে মিক্স মাৰি আছে। এখন এতিয়া স্কেন কৰি চালোঁ, ইয়াত লিখা আছে যে P0352 ইগনিশ্যন কইল বি প্ৰাইমাৰী ছেকেণ্ডেৰী চাৰ্কিট। ইয়াৰ আগতে মই এবাৰ স্কেন কৰিছিলোঁ, তাত দেখুৱাইছিলে যে ভিডিঅ' কৰা নহ'ল, তাত দেখুৱাইছিলে নাম্বাৰ 1 চিলিণ্ডাৰ মিছফায়াৰ, সেইটো হিষ্ট্ৰীত আছিলে। তাৰপিছত মই এইটো ক্লিয়াৰ কৰি দিলোঁ। ক্লিয়াৰ কৰাৰ পিছতো আকৌ এইটো পেইণ্টিঙত আহিছে, মানে যে ইগনিশ্যন কইল বি চাৰ্কিট। এতিয়া মই এইটো গম পালোঁ, সেইটো কাৰণে ডাইৰেক্ট আপোনাৰ ইগনিশ্যন কইলটো চেঞ্জ কৰি আছোঁ। ইয়াৰ পিছত ঠিক হয় নহয় আপোনালোকক জনাম। ইগনিশ্যন কইলটো মই এইটো উল্টা পুল্টা কৰি চাইছিলোঁ আগতে, 1 নম্বৰটো 2 নম্বৰ লগাই টেষ্ট কৰি চাইছিলোঁ, আকৌ মানে ক'ডটো আহে নেকি বুলি, কিন্তু ক'ডটো আকৌ অহা নাই। তেও মই এইটো স্কেন কৰাৰ পিছত গম পালোঁ যে 2 নম্বৰ মানে 1 নম্বৰ আছিলে, কিন্তু মই 2 নম্বৰ লগাইছোঁ যে, সেইটো কাৰণে 2 নম্বৰটো এতিয়া খুলি আছোঁ। এই 2 নম্বৰটো বেয়া বুলি মই গম পালোঁ, সেইটো কাৰণে 2 নম্বৰটো খুলি এতিয়া মই চেঞ্জ কৰি চাম কামটো হ'ব নাই। তো এতিয়া মই লগাই আছোঁ নতুন ইগনিশ্যন কইল। এইটো লগাই মই কামটো দিব নাই, কাম হ'ব নাই আপোনালোকক কৈ আছোঁ। এইটো লগাই দিলোঁ। এতিয়া আপোনালোকক জনাই আছোঁ। ফিটিং কৰি মেলি গাড়ীখন টেষ্ট ড্ৰাইভ কৰিব আহিলোঁ, ছাকচেছ হৈ গ'লোঁ। এতিয়া কোনো ধৰণৰ মিক্সিং প্ৰব্লেম নাই। আগতে গাড়ীখন চলাব পৰা নাছিলে, ঘটঘটকৈ মিক্স মাৰিছিলে, কিন্তু এতিয়া কোনো ধৰণৰ মিক্স নাই। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।